TMPK জনা জিলা সমিতিয়ে প্ৰতি বছৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক লৈ আমি বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে উৎসাহিত হ'বৰ কাৰণে আৰু তেওঁলোকে শৈক্ষিক সংগ্ৰামৰ যুদ্ধত অৱতীৰ্ণ হৈ নিজকে প্ৰতিষ্ঠিত কৰি সমাজৰ প্ৰতি দায়বদ্ধতা অৱলম্বন কৰিবৰ কাৰণে এই বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানটি আমি প্ৰতি বছৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক লৈ আমি আয়োজন কৰি আহিছোঁ। এই বৰ্ষত আপোনালোকে দেখিছে আমাৰ বৃহত্তৰ জোনাই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে সৰ্বভাৰতীয় পৰ্যায়ৰ JEE এডভান্স পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গুমিন পেগু আৰু একেই পৰীক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ তনাম মনাম পাটিৰ আৰু সফলতাৰে MBBS ডিগ্ৰী সমাপ্ত কৰি নিজকে চিকিৎসক হিচাপে পৰিচয় দাঙি ধৰি এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা শৃংকু দলে আমি আজি এই বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ আৰু ইয়াতে আমি তেওঁলোকৰ পথেৰে তেওঁলোকৰ বাটেৰে বাট বুলিব বুলি আমি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ কৰিছোঁ যাতে অনাগত সময়ত তেওঁলোকক আদৰ্শ হিচাপে আৰু এই কৃতি ছাত্ৰ ছাত্ৰীসকলক প্ৰতি উৎসাহিত হৈ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অনুপ্ৰাণিত হৈ ভৱিষ্যত প্ৰজন্মৰ এই নেক্সট জেনেৰেশ্যন ছাত্ৰ ছাত্ৰীসকলে যাতে অনুপ্ৰাণিত হ'ব বুলি আজিৰ এই বিশেষ অভিনন্দন অনুষ্ঠানটি আমি আয়োজন কৰা হৈছে। আমি TMPK জনাই জিলা সমিতিয়ে এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ উত্তৰণৰ কাৰণে এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ বিকাশৰ কাৰণে সুস্থ শৈক্ষিক পৰিৱেশ গঢ় দিবৰ কাৰণে আমি এনেধৰণৰ অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ। আমি TMPK জনাই জিলা সমিতিয়ে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি সুস্থ শৈক্ষিক পৰিৱেশ গঢ় দিবৰ কাৰণে প্ৰতিখন গাঁৱত ভিলেজ এডুকেশ্যন কমিটি গঠন কৰিবৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই ভিলেজ এডুকেশ্যন কমিটিয়ে গাঁওখনৰ শৈক্ষিক পৰিৱেশ নিৰূপণ কৰিব, গাঁওখনৰ সুস্থ শৈক্ষিক পৰিৱেশ আৰু বাতাবৰণ ভাল সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব। গাঁওখনৰ ছ'চিয়েল এক্টিভিষ্টসকলক লগত লৈ এই ভিলেজ এডুকেশ্যন কমিটি প্ৰতিখন গাঁৱতে আমি গঠন কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ যাতে অনাগত সময়ত জাতিটো শৈক্ষিকভাৱে উত্তৰণ কৰিবৰ কাৰণে জাতিটো শৈক্ষিকভাৱে বিকাশৰ কাৰণে এই বিশেষ পদক্ষেপটো আমি গ্ৰহণ কৰিছোঁ। অনাগত সময়ত যাতে এই বৃহত্তৰ জোনাই অঞ্চলৰ শৈক্ষিক পৰিৱেশ সুস্থ শৈক্ষিক পৰিৱেশ আমি গঢ় দিবৰ কাৰণে আমি প্ৰস্তুত কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। টাকাম মিচিং পইণ্ট কেবাং জনাই জিলা সমিতিয়ে 3গৰাকী আমাৰ কৃতিমান শিক্ষাৰ্থীক কৃষ্টি ভৱন প্ৰাংগণত আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আজিৰ দিনটোত আমাৰ এই পিছপৰা অঞ্চলৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ৰ যি JEE এক্সাম এডভান্স আৰু MBBS আমাৰ চূড়ান্ত পৰীক্ষাত এগৰাকী কৃতিমান শিক্ষাৰ্থী আমাৰ আছে। তেওঁলোকক লৈ আজি আমি এই অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানতে আমাৰ জনাই অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাই তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে তেওঁলোকক এটা প্ৰেৰণাৰ উৎস হিচাপে ল'বৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰি পেলাই তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ আৰু আমি এই পৰ্যায়ত আগৰ যি বৰ্ষটো চাবলৈ গ'লে আমাৰ IIT JEE এডভান্স এক্সামত পাছ কৰি পেলাই আমাৰ এই জনাই অঞ্চলৰ পৰা সুনাম কঢ়িয়াই আনিছে। আজি পৰ্যায়ক্ৰমে আজি এই দিনটোত আমি আকৌ তেওঁলোকক ষ্টুডেণ্টক পাইছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ তেওঁলোকক লৈ আৰু সদায় তেওঁলোকক লৈ পেলাই আমি এই অনুষ্ঠান অনাগত দিনত পাতিব বিচাৰোঁ। এই শৈক্ষিক পৰিৱেশ আমি জনাই জিলা সমিতি আৰু টাকাম মিচিং পইণ্ট কেবাং প্ৰত্যেকখন আঞ্চলিক সমিতি আমাৰ এই কাৰ্যসূচী হাতত ল'ব। তাৰ কাৰণে আমি এই কাম অব্যাহত ৰাখিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।